শোষণৰ বিৰুদ্ধে জয় ভীম জয় ভীম জয় 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 ভীম জয় ভীম জয় ভীম দুৰ্নীতিৰ বিৰুদ্ধে জয় ভীম জয় ভীম দুৰ্নীতিৰ বিৰুদ্ধে জয় ভীম জয় ভীম জয় 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 ভীম জয় ভীম জয় ভীম অফিসটোত বহুত বস্তু দি থাকে আৰু সেই বস্তু আমি নাপাওঁ আৰু বহুত মানুহ নাই পোৱা আৰু কোনে পাইছেতো নাজানো আমি আৰু ইয়াত দুৰ্নীতিও বহুত হৈ আছে আৰু বস্তু বোলে ইয়াত যোনে যোনে কোনে দিছে কোনে নাই সেইটো আমি নাজানো যিজন ইয়াত হেৰি মানুহজন নাম কি আছিলে লাগে মানুহজনৰ লগত কথা পাতিবই নাপায় ক'ব গ'লে মানুহজনক যদি আমি কিবা এটা বিচাৰি যাওঁ কথা পাতিব বিচাৰোঁ মানুহজনক আমি কথা পাতিব নোৱাৰোঁ মানুহজনে আমাৰ কথা নাপাতে তাৰমানে আৰু তেখেতৰ নামটো সুধিলেও আমাৰ অফিচৰ আজিলৈকে নামটো নকয় মোৰ ঘৰটো সন্মুখতে বস্তু পোৱালে দূৰৰে কথা কিবা ফৰ্ম আহিছেনে বুলি সুধিলেও আমাৰ ফৰ্ম চৰ্মৰ কথা আমাক নকয় আমাক নজনায় যদি আমি ইয়াত থকা চকীদাৰজনকো আমি যদি আমি সুধিব যাওঁ যে দাদা কিবা ফৰ্ম আহিছে নেকি বা আমাৰ কোটা কিবা এছ চি কিবা ফৰ্ম আমাক দিছে নেকি কিন্তু তেখেতে কয় আমি নাজানো আপুনি আমাৰ ছাৰৰ লগত আপুনি কথা পাতিব আমি কওঁতে ছাৰৰ নম্বৰটো আপুনি দিয়ক যদি ছাৰক আমি লগেই নাপাওঁ ছাৰে আমাৰ লগত কথা নাপাওঁ আমাৰ নাম্বাৰটোকে দিয়ক আমি কথা পাতি ল'ম কণ্টেক্ট কৰি ল'ম কয় নাম্বাৰটো আমাৰ ওচৰত নাথাকে বোলে মোবাইল নম্বৰ কণ্টেক্ট ছাৰ আমাৰ ওচৰত নাই আপুনি আহিলে মানে নিজে লগ কৰি ল'ব আহিব আধা ঘণ্টা ৰৈ দিয়ক আমি 10টা 11টা 12টা 1টা 2টা বাজি যায়গৈ অফিচ বন্ধ কৰিবলৈ হৈ যায়গৈ তাৰমানে তেনেকুৱাটো আপুনি আহি নাপায় তাৰমানে বোকাখাত মুখ্যমন্ত্ৰীক আমি স্পষ্টভাৱে আমি জনাই দিছোঁ যে পুৰ্ণলয়িং বোলা ব্যক্তিজনে যিদিনা এই কাৰ্যত যোগদান কৰিছিলে সেই দিনাৰ পৰা আজিলৈকে আমাক প্ৰতিটো বস্তু ৰাজহুৱাভাৱে হিচাপ লাগিব আৰু দ্বিতীয়তে পূৰ্ণকান্ত লয়িং ডাঙৰীয়াক ইয়াৰ পৰা শাস্তিমূলকভাৱে বদলীকৰণৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগিব আজি তাতোকৈ দুখৰ বিষয় কি হৈছে আমি তেওঁলোকক গণতান্ত্ৰিক প্ৰক্ৰিয়াৰে প্ৰতিবাদ কৰিব আহিছোঁ এই অফিচৰ বিষয়া পূৰ্ণকান্ত লয়িঙে হওক বা অন্যান্য বিষয়াসকল বা যি কৰ্মচাৰী আমাৰ লগত মুখামুখি হোৱাৰ ভয়ত পলায়নবাদী ভূমিকা গ্ৰহণ কৰিছে এতিয়াও চাওক আপোনালোক যাওক এতিয়া মেজিষ্ট্ৰেট বাইদেউ আহিলে আমাৰ পৰা স্মাৰক পত্ৰ লৈ গ'ল কিন্তু এতিয়াও পূৰ্ণকান্ত লয়িং ইয়াত উপস্থিত হ'ব নোৱাৰিলে তেওঁ উপস্থিত নোহোৱাটোৱে এইটো প্ৰমাণ কৰিছে যে প্ৰকৃততে দুৰ্নীতি কৰিছে আৰু দুৰ্নীতিৰ লগত তেওঁ লুতুৰি পুতুৰি খাই যে ৰাইজক তেওঁ আভুৱা ভাৰিছে অনুসূচিত জাতিৰ ৰাইজক শোষণ কৰিছে অনুসূচিত জাতিৰ ৰাইজৰ ওপৰত তেওঁ দুৰ্নীতি কৰিছে প্ৰতিটো কথাই স্পষ্টভাৱে প্ৰতিফলিত হৈছে তেওঁৰ ওপৰত যদি বিত্তীয় ব্যৱস্থা প্ৰশাসনে গ্ৰহণ নকৰে কিন্তু ইয়াতকৈ কিন্তু আমি প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিব বাধ্য হ'ম তেতিয়া কিন্তু আমি জগৰীয়া নহ'ম জগৰীয়া কিন্তু বোকাখাত মহকুমা প্ৰশাসনে হ'ব হয় আহি আছে কিন্তু তৎক্ষণাত অহা বছৰ যিহেতু বোকাখাত মহকুমা বা ইয়াৰ স্থানীয় বিধায়ক যিহেতু তেওঁ এগৰাকী কেবিনেট মন্ত্ৰী তেওঁ এই বিষয়ে গুৰুত্ব প্ৰদান কৰা নাই গুৰুত্ব প্ৰদান নকৰাটোৱে এটা কথা আমাক সূচাইছে যে অনুসূচিত জাতি ৰাইজৰ উন্নয়নৰ কথা জড়িত হৈ থকাৰ কাৰণেহে তেওঁ এই বিষয়ে কোনো গুৰুত্ব কৰা নাই যদিহে বেলেগ বিষয় হোৱা হ'লে তেওঁ নিশ্চিতভাৱে গুৰুত্ব প্ৰদান কৰিলে হয় সেয়ে আমি ইয়াৰ স্থানীয় বিধায়ক তথা মন্ত্ৰীগৰাকীক আমি আহ্বান জনাইছোঁ যে তেওঁ অতি সোনকালে এই বিষয়ৰ ওপৰত হস্তক্ষেপ কৰক অন্যথা তেওঁৰ কিন্তু বিৰুদ্ধে আমি আন্দোলন কৰিবলৈ বাধ্য হ'ম